নমস্কাৰ। এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ ধেমাজি জিলা গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰাই বিশ্বজুৰি উজলিবলৈ সক্ষম হৈছে হেমাংগ বুঢ়াগোহাঁই। আৰু হেমাংগ বুঢ়াগোহাঁই এই ফিল্ডতে প্ৰশিক্ষণ প্ৰদান কৰিছিলে আৰু প্ৰশিক্ষণ লৈছিলে তেখেতে। আমি ইতিমধ্যে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছো। এই ফিল্ডখনে বিজেপি শাসনাধীষ্ঠ যি চৰকাৰ আছে, চৰকাৰে এই ফিল্ডখন নিৰ্মাণ কৰিছিলে। প্ৰায় কোটি টকীয়া এখন প্ৰকল্প, সেই প্ৰকল্প ইয়াত তেখেতে নিৰ্মাণ কৰিছিলে। আৰু বিভিন্ন ক্ষেত্ৰত এই গোগামুখ স্পৰ্টছ একাডেমী জৰিয়তে তেখেতে বিভিন্ন প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক এই ধৰণে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে, ফুটবল খেলাৰ লগতে বিভিন্ন ক্ষেত্ৰত। আৰু এটা কথা উল্লেখ কৰিব লাগিব, হেমাংগ বুঢ়াগোহাঁই এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু জিলিকিবলৈ সক্ষম হৈছে, আৰু এই হেমাংগ বুঢ়াগোহাঁই ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰিছিলে। ইতিমধ্যে তেখেতৰ যি সহকৰ্মী আছে বা তেখেতক চিনি পোৱা যুৱকসকল আছে, আমি তেখেতলোকক জানিবলৈ চেষ্টা কৰিম। হেমাংগ বুঢ়াগোহাঁই এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে জিলিকিবলৈ সক্ষম হৈছে, তুমি ইতিমধ্যে গম পাইছা নিশ্চয়। ইয়াত এই ফিল্ডতে প্ৰশিক্ষণ প্ৰদান কৰিছিলে, বা তোমালোকক এই প্ৰশিক্ষণতে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছিলে। একেলগতে তুমি খেলিছিলা। কেনেকুৱা ধৰণৰ এটা পৰিৱেশ, কেনেকুৱা ধৰণৰ এটা অভিজ্ঞতা বুলি তুমি ক'ব পাৰিবা, আৰু কেনেকুৱা ধৰণৰ কি ক'বা আজি এই মুহূৰ্তত? আমাৰ কাৰণে এইটো বহুত এটা ভাল খবৰ আমাৰ অঞ্চলটোৰ কাৰণে। আৰু হেমাংগ বহুতেই কষ্ট কৰা হাৰ্ড ৱৰ্কিং ল'ৰা হয়, আৰু আজি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমাৰ গোগামুখ অঞ্চলটো, আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট ৰিপ্ৰেজেণ্ট কৰিবলৈ সি সক্ষম হৈছে। আমি সেইটোৰ কাৰণে খুবেই মানে এটা প্ৰাউড মুমেণ্ট হয় আমাৰ কাৰণে। আৰু আগন্তুক দিনত সি যাতে আৰু মেডেল বা আৰু মানে ডাঙৰ পৰ্যায়লৈকে আগবাঢ়ি যাওক বুলি আমি কামনা ৰাখিছোঁ। হয়, ইয়াত কিমান দিন আছিলে গোগামুখ স্পৰ্টছ একাডেমীৰ লগত জড়িত, কিমান দিন আছিলে? সিটো সৰুৰে পৰা ইয়াতে প্ৰেক্টিচ কৰা হয়, আৰু মানে ইয়াত প্ৰেক্টিচ কৰি আমাৰ গেৰেমচা ছাৰ আৰু মানে বেলেগ এথলেটিক্স যিমান আমাৰ টেকনিকেল অফিচিয়েল আছে, সিহঁতৰ লগত ভালকে প্ৰেক্টিচ কৰি আৰু ডাঙৰ পৰ্যায়লৈকে এনেকে যাবলৈ সক্ষম হৈছে। আৰু সেইটোৱে মই আপোনাক যেনেকে ক'লো, ইন ফিউচাৰ যাতে মানে ইয়াৰ মানে আৰু ডাঙৰ কেৰিয়াৰটো আৰু বাঢ়ি যাওক। আৰু হয়, বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে হেমাংগ বুঢ়াগোহাঁই, নহয় জানো? বিশ্ব জয় কৰা হেমাংগ বুঢ়াগোহাঁই এই ফিল্ডখনৰ আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এই ফিল্ডখনতে তেখেতে প্ৰশিক্ষণ লৈছিলে, আৰু এই ফিল্ডখনৰ জৰিয়তে প্ৰশিক্ষণ লৈ পিনি তেখেতে যি অভিজ্ঞতা আন্তঃৰাষ্ট্ৰীয় অৱস্থাত বা ইণ্টাৰনেশ্যনেল যি স্থান পাবলৈ সক্ষম হৈছে। আৰু আমি ইয়াৰ প্ৰশিক্ষকসকল আছে, প্ৰশিক্ষকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু এটা কথা উল্লেখ কৰিব লাগিব, বিজেপি চৰকাৰে এখন উন্নত মানদণ্ডৰ যি আপোনাৰ খেলপথাৰ, সেই খেলপথাৰ ইয়াত নিৰ্মাণ কৰা হৈছিলে বা প্ৰকল্প স্থাপন কৰা হৈছিলে। গোগামুখ মহাবিদ্যালয় খেলপথাৰ, এই খেলপথাৰ এখন বিজেপি চৰকাৰে বিশেষকে উন্নত মানদণ্ডে যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত, বা খেলুৱৈসকলক প্ৰতিভা সম্পন্ন যিসমূহ খেলুৱৈ আছে, সেই খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আগবঢ়াই কাম কৰিছিলে। আৰু কাম কৰাৰ ক্ষেত্ৰত এইখনে এখন বৃহৎ প্ৰকল্প তেওঁলোকে প্ৰদান কৰিছিলে। আমি ইয়াত অকমান ওচৰলৈ আহিলে ভাল পাম। আমি এখেতৰ প্ৰশিক্ষক আছে, বা এই গোগামুখ স্পৰ্টছ একাডেমীৰ লগত জড়িত থকা এখন প্ৰশিক্ষক আছে, কৰ্মচাৰী আছে। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিশেষকে হেমাংগ বৰগোহাঁইক তেখেতে ওচৰৰ পৰা পাইছিলে, আৰু তেখেতে আজি বিশ্বৰ দৰবাৰত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দাদা কি ক'ব, কেনেকুৱা ধৰণৰ? ইয়াতে একচুৱেলি এই ফিল্ডখন বনাইছে একচুৱেলি গোগামুখ স্পৰ্ট একাডেমীৰ ৰিকুৱেষ্ট মৰ্মে গোগামুখ স্পৰ্ট একাডেমীয়ে প্ৰথম ৰিকুৱেষ্ট কৰিছিলে, আৰু গোগামুখ কলেজৰ প্ৰিন্সিপালে ইয়াত সহযোগ কৰিছে। গোগামুখ স্পৰ্ট একাডেমী গেৰেমচা দৈমাৰী, মই ইয়াত ৰঞ্জিত ছাৰক কৈছিলোঁ যে এনেকৈ ভাল ফিল্ড এখন আমাক লাগে, ফুটবল গ্ৰাউণ্ড আৰু এথলেটিক্স ফিল্ড এখন লাগে, এনেকৈ আমি ৰিকুৱেষ্ট কৰিছিলোঁ। তাৰপিছত ছাৰে বনাই দিলে, কিন্তু এতিয়া আমাৰ চিন্থেটিক ট্ৰেকটো পাবলৈ বাকী আছে, এইটো ৰঞ্জিত ছাৰে কৰি দিম বুলি কৈছে। বাকী ইয়াৰ পৰা আমাৰ বহুত ভাল নেশ্যনেল প্লেয়াৰ ওলাইছে। আমাৰ পদ্মদলে যিটো প্ৰথম আমাৰ ধেমাজি জিলাৰ পৰা সন্তোষ ট্ৰফি খেলিছে। তাৰপিছত শেহতীয়াভাৱে আমাৰ এই লং জাম্পত হেমাংগ বৰগোহাঁই, আমাৰ গোগামুখৰে ল'ৰা, সি প্ৰথমে ক্ৰিকেটত ৰাজু পেগুৰ তত্বাৱধানত ক্ৰিকেট আৰম্ভ কৰিছিলে, ক্ৰিকেট খেল। তাৰপিছত পিছৰ পৰ্যায়ত সি গেৰেমচা দৈমাৰী, যিটো আমাৰ গোগামুখ স্পৰ্ট একাডেমীৰ প্ৰশিক্ষক, তাৰ অধীনত সি হাই জাম্প আৰু লং জাম্প কিবা কৰিছিলে, হাই জাম্প আৰু লং জাম্পত গুৰুত্ব দিছিলে। তাৰপিছত সি এতিয়া মানে ঝাৰখণ্ডত সি চিলভাৰ মেডেল পাইছে লং জাম্পত। তাৰপিছত কালি অনুষ্ঠিত হোৱা কলকাতাত অনুষ্ঠিত হোৱা লং জাম্পত সি ব্ৰঞ্জ মেডেল পাইছে। তাৰপিছত ইয়াতে নেক্সট যিটো নৱজিত ইয়াত, এই আমাৰ
চিলাপথাৰ আৰু ঢকুৱাখানাত এইবাৰ সন্তোষ হকৰ তৰফে অনুষ্ঠিত হৈছিলে। তাত মেকচুৱেলি আমাৰ গোৱামুখ স্পৰ্ট একাডেমীৰে ল'ৰা হয়, খেলুৱৈ হয়। সি গেৰেমচাৰ অধীনতে প্ৰেক্টিচ কৰিছে। পদ্ম আৰু নৱজ্যোতি অয়ন দুয়োটা গেৰেমচাৰ অধীনতে প্ৰশিক্ষণ হৈছিলে। এইবাৰ গলকিপাৰ হিচাপে নৱজ্যোতি অয়নে ভাল প্ৰদৰ্শন কৰিছে সন্তোষ হকৰ তৰফে। আৰু ভৱিষ্যতে আমি আৰু ভাল ভাল খেলুৱৈ নিৰ্মাণ কৰিম। সেইটো কাৰণে ইয়াতে মানে আমি এইটো কিবা কৰিছোঁ, আমাৰ প্লেয়াৰবিলাক অলপ এক্সট্ৰা হয়। আমাৰ স্পৰ্ট একাডেমীৰ প্লেয়াৰবিলাক অলপ এক্সট্ৰাকৈ প্ৰেক্টিচ কৰে, মানে বেলেগতকৈ অলপ বেলেগকৈ প্ৰেক্টিচ কৰে। মানে যেনেকৈ গতানুগতিক এনেকৈ নহয়, আমাৰতো ৰুটিন থাকে, টাইমিং থাকে, আৰু ডে বাই ডে আমাৰ চেঞ্জ থাকে। কেতিয়া ৰিপিটেশ্যন কৰিব, কেতিয়া কি ইভেণ্ট খেলিব, কেতিয়া নিজৰ ইভেণ্টটো খেলিব, কেতিয়া দৌৰিব, কেতিয়া জাম্প মাৰিব, কেতিয়া জেভলিন থ্ৰ' কৰিব, গোটেইকেইটা আমাৰ ৰুটিন থাকে। এইটো গেৰেমচাই গোটেই এইটো আপডাল কৰে। গতিকে পিনে আমাৰ ইয়াৰ পৰা আৰু ভাল ভাল ল'ৰা ছোৱালী ওলাব, মই যিমান দূৰ জানো। আৰু এইবাৰ আমাৰ ফুটবল একাডেমি ভাল প্ৰদৰ্শন কৰি আছে এতিয়ালৈকে। গৌৰৱ ফুটবল একাডেমি, ৰমেশ প্ৰভু ছাৰে ফুটবল একাডেমিটো নিজে তত্বাৱধান কৰে আৰু নিজে ফাইনেন্স কৰে। এইটো ভাল প্ৰদৰ্শন কৰি আছে। ইয়াত কোচ হিচাপে যুৱৰাজ মিলি তো ভাল হৈছে। গোগামুখ কলেজ ফিল্ডত এতিয়া বহুত ল'ৰা ছোৱালী দৌৰিবও আহে আৰু খেলিবও আহে। গতিকে লৈ পিনে আমি যিটো চাকৰি কাৰণে দৌৰিছে, এইবিলাক আমাৰ লগত কোনো টাচ নাই। কিন্তু আমাৰ স্পৰ্ট একাডেমীৰ যিটো খেলুৱৈ, একেটাৰ লগত আমাৰ টাচ আছে আৰু বহুত ভাল ল'ৰা ছোৱালী ল'ব। আকৌ আমাৰ ইয়াতে স্পৰ্ট একাডেমী ইয়াতে নহয়, আমি বেলেগ বেলেগ স্থানতো আমি এইটো ল'ৰা ছোৱালীবিলাকক খেল সামগ্ৰী দিছোঁ। এইবিলাকো আমাৰ স্পৰ্ট একাডেমীতে আগতে প্ৰেক্টিচ কৰিছিলে। সেইটো কাৰণে আমি এইটো আৰু ভাল ভাল প্লেয়াৰ পাম বুলি আশা ৰাখিছোঁ। হয় দাদা, এই ক্ষেত্ৰত এটা উল্লেখ কথা ক'ব লাগিব যে বিভিন্ন আজি যিহেতু 2026 বৰ্ষৰ পূৰ্বে কিন্তু এনেকুৱা ধৰণৰ আমাৰ তাৰমানে ধেমাজি অঞ্চলৰ পৰা ক'ব লাগিব বা গোগামুখ অঞ্চলৰ পৰা এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল খেলত মানে জয়যুক্ত হৈ পিনি ইয়াত আহিবলৈ সক্ষম হোৱা নাছিলে। এই ক্ষেত্ৰত কি ধৰণৰ আমাৰ গোগামুখ ইয়াত এইটো নহয়, গোগামুখ স্পৰ্ট একাডেমী আমাৰ ধেমাজি বাটঘৰীয়া দিদিমণি সোণোৱালহঁতে আৰু এজন দিদিমণি সোণোৱালে অলৰেডি ইণ্টাৰনেশ্যনেল লেভেলত গুচি গৈছে। হয় আমাৰতো অলৰেডি এতিয়া আমাৰ গোগামুখ স্পৰ্ট একাডেমীটো এতিয়া নেশ্যনেল লেভেলৰ পৰা আছে, ইণ্টাৰনেশ্যনেল লেভেললৈকে এতিয়ালৈকে আমি নেশ্যনেল লেভেলত অলৰেডি আমি ছাকচেছ হৈছোঁ। 3-4গৰাকীকৈ আমি খেলুৱৈ খেলাব পাৰিছোঁ। কিন্তু ধেমাজি বাটঘৰীয়া যিটো দিদিমণি সোণোৱাল, ইণ্টাৰনেশ্যনেল লেভেলত অলৰেডি প্ৰতিষ্ঠা হৈছে। হয় এইটো কাৰণে আমি মানে ধেমাজি ক্ৰীড়া ক্ষেত্ৰতো এটা খুব ভাল। আৰু আমাৰ যিটো মন্ত্ৰী বা বিধায়ক মহোদয়ে বহুত স্পৰ্টছত গুৰুত্ব দিয়ে। এইটোৰ কাৰণে আমাৰতো স্পৰ্টছৰ ক্ষেত্ৰত কোনো অসুবিধা হ'বলৈ এতিয়ালৈকে দিয়া নাই। হয়, স্থানীয় বিধায়ক যি ৰণোজ পেগু ডাঙৰীয়া অসমৰ শিক্ষামন্ত্ৰী হয়, অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আমাৰ ধেমাজি জিলাৰ স্থানীয় বিধায়ক, আৰু তেখেতৰ নেতৃত্বতে গোগামুখ স্পৰ্টছ একাডেমীয়ে তেখেতৰ যিসমূহ প্ৰশিক্ষণসমূহ তেখেতে দেখিবলৈ চেষ্টা কৰিছে। আৰু এই ধৰণে প্ৰশিক্ষণ তেখেতলোকে লৈ আছে, আৰু এই ধৰণে প্ৰশিক্ষণ লৈ পিনি বিশ্ব জয় কৰিবলৈ সক্ষম হৈছিল হিমাংশু বুঢ়াগোহাঁই। আৰু এই ধৰণৰ যি সামগ্ৰিক পৰিৱেশ আমি দেখিবলৈ চেষ্টা কৰিম। আৰু গোগামুখ স্পৰ্টছ একাডেমি নহয়, আমাৰ এই ফিল্ডতে আপোনাৰ প্ৰশিক্ষণ কৰা বিভিন্নজনে ইতিমধ্যে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ যি সামগ্ৰী আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। হাজাৰ হাজাৰ যুৱক যুৱতীসকলে এটা ওলাই আহিছে আৰু ক্ৰীড়া ক্ষেত্ৰত যি প্ৰতিভা বা নিজৰ যি প্ৰতিভা প্ৰশিক্ষণ সেইসমূহ লৈ পিনি ইয়াত বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ।